নমস্কাৰ আপোনালোকে চাবলৈ লৈছে এবি লাইভ 24 প্ৰাদেশিকৰণ সম্পৰ্কীয় এটি সংবাদ আকৌ দিব বিচাৰিছো আপোনালোকলৈ হেখলৈ চালে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিব নিশ্চয়কৈ স্ক্ৰিনত আপোনালোকে চাই আছে ৰূপান্তৰিতকৰণৰ অজুহাতত 2021 চনত প্ৰাদেশিকৰণৰ পৰা বঞ্চিত মাদ্ৰাছাৰ শিক্ষক হয় এই ভিডিঅটো হেখলৈকে চালে নিশ্চয়কৈ উপলব্ধি কৰিব পাৰিব বিষয়টো এটা সময়ত যিবোৰ মাদ্ৰাছা আছিল এমি মাদ্ৰাছা হেইবোৰ এমি স্কুললৈ ৰূপান্তৰিতকৰণ কৰা হৈছে আৰু যিবোৰ হাইস্কুল হাই মাদ্ৰাছা আছিল হেইবোৰ হাইস্কুললৈ ৰূপান্তৰিত কৰা হৈছে হেইবিলাকৰ কথাই কোৱা হৈছে আৰু কি কোৱা হৈছে ইয়াত প্ৰাদেশিকৰণ সম্পৰ্কীয় বিষয়টো আলোচনা কৰিবলৈ লৈছো আহকচোন আগবাঢ়ি যাওঁ এতিয়া চাই লওঁ যদি চেনেলটোত আপুনি প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব শিক্ষা খণ্ডত বিশেষ অৰিহণা আগবঢ়োৱা ঐতিহাসিক মাদ্ৰাছা শিক্ষা পৰিষদৰ পৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়বোৰ বিলুপ্তিৰ পথত চৰকাৰী সিদ্ধান্তৰ বাবে মাদ্ৰাছা পৰিষদৰ পৰা স্বীকৃতিপ্ৰাপ্ত বৰ্তমান পৰিৱৰ্তিত এমি আৰু হাইস্কুলবোৰ 2004 2005 আৰু 2006 চনত স্বীকৃতি লাভ কৰি 2005 চনৰ পৰা বিত্তীয় সাহায্য প্ৰদান 2023 চনৰ মাৰ্চ মাহলৈ মধ্যাহ্ন ভোজন আৰু বৰ্তমান বিনামূলীয়া পাঠ্যপুথি যোগান পোৱা এই বিদ্যালয়বোৰে 2013 চনৰ পৰা 2019 চনলৈ মুঠ 5 বাৰকৈ জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ বাছনি হৈ বিত্ত বিভাগৰ অনুমোদনৰ অপেক্ষাকৃত 162খন এমি হাইস্কুলৰ 1670 জন শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকৰণ নোহোৱা কাৰ্যটো দুৰ্ভাগ্যজনক অমানৱীয় 2006 চনৰ আগলৈ স্বীকৃতিপ্ৰাপ্ত সাধাৰণ শিক্ষানুষ্ঠানবোৰৰ নিযুক্তি আৰু টিউটৰ হিচাপে আৰ্থিক সকাহ দিয়া হ'ল অসমৰ একমাত্ৰ মাদ্ৰাছা শিক্ষা পৰিষদৰ পৰা স্বীকৃতিপ্ৰাপ্ত বিদ্যালয়বোৰক ৰূপান্তৰিত কৰা অজুহাতত বঞ্চিত কৰা হ'ল আনকি ৰিপিলিং এক্ট 2020 জৰিয়তে মাদ্ৰাছা প্ৰাদেশিকৰণৰ আইনসমূহ বাতিল কৰি প্ৰাদেশিকৰণৰ বাবে কোনো আইন প্ৰণয়ন নকৰিলে বৰ্তমান চৰকাৰৰ মুখ্যমন্ত্ৰীয়ে মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰি ছাত্ৰ-ছাত্ৰীসকলক ডাক্তৰ ইঞ্জিনিয়াৰ আইনজীৱী আদি শিক্ষাৰে আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতিৰে ভাৰতৰ প্ৰায়বোৰ বাতৰি কাকতৰ শিৰোনাম দখল কৰে কিন্তু মাদ্ৰাছা প্ৰাদেশিকৰণৰ আইনসমূহ বাতিল কৰি উক্ত বিদ্যালয়সমূহক বৈষম্যমূলকভাৱে ব্যক্তিগত খণ্ডৰ বিদ্যালয়লৈ ঠেলি দি ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত অন্ধকাৰ কৰিছে এটা জাতিৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰলৈ ঠেলি এডভান্টেজ আসামৰ কল্পনা কৰাটো অসম্ভৱ মাদ্ৰাছাৰ ছাত্ৰ-ছাত্ৰীসকলক সঁচাকৈ যদি ডাক্তৰ ইঞ্জিনিয়াৰ আইনজীৱী আদি শিক্ষাৰে শিক্ষিত কৰাৰ সৎ উদ্দেশ্যৰে মাদ্ৰাছাসমূহক সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰিত কৰা হৈছে তেন্তে উক্ত বিদ্যালয়সমূহক প্ৰাদেশিকৰণ কৰি ছাত্ৰ-ছাত্ৰীসকলক উক্ত শিক্ষাৰ সুবিধা কৰি দিয়াৰ ব্যৱস্থা কৰিবলৈ আমি আহ্বান জনাওঁ নিশ্চয়কৈ আপোনালোকে সংবাদটো বুজি পালে যে মাদ্ৰাছাসমূহক যি স্কুললৈ ৰূপান্তৰিত কৰা হৈছিল সেইবিলাক এতিয়া অনিশ্চয়তাত আছে শিক্ষক কৰ্মচাৰীসকল অনিশ্চয়তাৰ মাজত আছে তেওঁলোকৰ কাৰণে যে কিবা এটা কৰিব এই বন্ধ হৈ যোৱা যিবোৰ বিদ্যালয় মাদ্ৰাছাৰ পৰা স্কুল হ'ল সেই স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলো অন্ধকাৰত এতিয়া থাকিবলগীয়া হৈছে যিবোৰ স্কুলৰ ছাত্ৰ-ছাত্ৰীসকলক ডক্তৰ ইঞ্জিনিয়াৰ বনোৱাৰ কথা আছিল সেই বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলক যদি প্ৰাদেশিকৰণ কৰা নহয় সেই বিদ্যালয়সমূহ কিমান দিন বৰ্তি থাকিব আচলতে চৰকাৰখন দেখিবলৈ পোৱা গৈছে এতিয়া একত্ৰীকৰণৰ ব্যৱস্থা কৰাত খুব তৎপৰ হৈ পৰিছে একত্ৰীকৰণৰ নামত স্কুলবোৰ বিলুপ্ত কৰি আছে তো তেনেস্থলত এতিয়া ভেঞ্চাৰ বিদ্যালয়সমূহৰ শিক্ষক কৰ্মচাৰীসকলৰ এটা অন্ধকাৰ ভৱিষ্যত দেখিবলৈ পোৱা গৈ আছে আশাত বন্দী হৈ আছে শিক্ষক কৰ্মচাৰীসকল যে আমাৰ পদবোৰ প্ৰাদেশিকৰণ হ'ব আৰু ল'ৰা ছোৱালীৰ কাৰণে কিবা এটা কৰিব পাৰিব এটা ক্ষীণ আশা কৰিব পাৰি যে যিহেতুকে কথাটো আলোচনা হৈছে মুখ্যমন্ত্ৰীয়ে কৈছে শিক্ষামন্ত্ৰীয়ে কৈছে প্ৰাদেশিকৰণৰ কথা নিশ্চয় কিবা এটা কৰিব বুলি আশা ৰাখিলোঁ আৰু বিশেষভাৱে অসম চৰকাৰলৈ আমাৰ ফালৰ পৰা এটা অনুৰোধ থাকিল যাতে বিদ্যালয়সমূহ ভেঞ্চাৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণ কৰি এই বিদ্যালয়সমূহত যিবোৰ কৰ্মচাৰী শিক্ষক আছে কাম কৰি আছে তেখেতসকলৰ এটা সুনিশ্চিত ভৱিষ্যত গঢ়ি দিয়াৰ বাবে কিছু সকাহ দিয়াৰ বাবে বিশেষভাৱে আমাৰ ফালৰ পৰা অনুৰোধ জনোৱা হ'ল
চৰকাৰখনক শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰী মহোদয়লৈ যাতে এওঁলোকক অকণমান সকাহ দিয়ে। পিছত আন এটি ভিডিঅ'ত লগ পাম। ধন্যবাদ। জয় আই অসম।